অসমৰ ৰাইজৰ প্ৰতি জাতি জনগোষ্ঠীৰ তেজে শিৰে বৈ থকা জুবিনক জুবিনে যদি ন্যায় নাপায় এখন উলট পালট হৈ যাব আৰু পাবই লাগিব দুখীয়া উপযুক্ত শাস্তি পাব শীঘ্ৰেই পাব আৰু মই আশা কৰোঁ চৰকাৰৰ বৰমূৰীয়াসকল যিসকল দায়িত্বত আছে তেওঁলোকে তাৰ ব্যৱস্থা শীঘ্ৰে ল'ব কাৰণ খাণ্ডৱ দাহন নোহোৱাৰ আগতেই ব্যৱস্থা কৰিবই তেওঁলোকেও গম পাইছে সাধাৰণ জনতাই যেতিয়া গম পাইছে আৰু ভিজুৱেলবিলাকে কৈ আছে ভিজুৱেলবিলাকে কথা কৈ আছে চবেই গম পাইছে নিশ্চয় জনতাই কিবা ষড়যন্ত্ৰৰ গন্ধ পাইছে কাৰণে কলিজাৰ মানুহজন অসময়ত হেৰাই যোৱাটোত এই জনতা ক্ষোভিত হৈছে আৰু ই সাধাৰণ ক্ষোভিত নহয় গোটেই মাটি জাগিছে ধৰিত্ৰী জাগিছে তাৰমানে আমাৰ অসমমূলকৰ প্ৰতিজন জাগিছে বিশ্বৰ চুকে কোণে জুবিন প্ৰেমী জাগিছে কোন ৰৈ থাকিব যিকোনো কাৰণত ন্যায় দিবই লাগিব পাবই লাগিব আৰু তেওঁলোকে ব্যৱস্থা কৰিবই লাগিব সাৰি যাব নোৱাৰাটো সত্য কথা মিছা কিবা সাক্ষীবাদী লৈ পেলাইতো একো নাই গতিকে যোৱাজন গ'ল যোৱাজনে ন্যায় পোৱাটো সকলোৰে কাম্য তেখেতে নক'বলগীয়া তুমি কোৱাৰ দৰে নক'বলগীয়া কৈছে বা কিবা কৈছে সেইটো এটা তেখেতৰ হয়তো তেখেত হয়তো চিন্তাত পৰিছে মোৰ অনুভৱ চিন্তাত পৰিবই কাৰণ খুব কম সময়ৰ ভিতৰে বহু নেপালৰ দৰে বহু কিবা কিবি ঘটনা পৰিঘটনা দেখিব পাইছে গতিকে জনতালৈ চবেই ভয় কৰে গতিকে জনতা অপেক্ষা কৰাটো খুব দৰকাৰ দুদিন দেৰি লাগিলেও তেখেত অন্তত মোৰ অনুভৱ যে তেখেতৰ মাতৃ মুখ্যমন্ত্ৰীৰ মাতৃ সঁচাকৈ বৰ সৰহপৰি আৰু খুব শ্ৰদ্ধাশীল আৰু ন্যায়িক গতিকে মাকৰ সন্তান গতিকে তেখেতে অসমৰ দায়িত্ব লৈছে অসমৰ একেবাৰে কলিজাৰ বাখৰুৱা জুবিন গাৰ্গৰ দৰে ব্যক্তিজনৰ এই খুব নভবাকৈ অসময়ত হেৰাই যোৱাটো তেখেতৰো এটা যন্ত্ৰণা আছে বুকুত মই ভাবোঁ তেখেতে বিবেচনা মানে যিটো এতিয়া কোৰ্টৰ বা আইন আদালতৰ প্ৰচেষ্টাবিলাক অকণমান দীঘলীয়া যেতিয়া হয় আমিও বুজিব লাগিব ৰাইজেও ধৈৰ্য ধৰিব লাগিব ৰাইজে শান্তিৰে কাৰণ জুবিনে অশান্তি বিচৰা নাছিল গতিকে তেওঁৰ ন্যায়িক গোটেই কথাখিনি তেওঁ ন্যায় প্ৰাপ্তিটো শান্তিৰেই হ'ব লাগিব আমি ৰাইজেও ধৈৰ্য ধৰিব লাগিব ন্যায় প্ৰাপ্তি কিন্তু শান্তিৰে আহিব লাগিব আৰু পাব জনতাই একেটাই কৰিলেহেঁতেন আৰু জনতাই ন্যায় পাবই তেজে তেজে শিৰে শিৰে বৈ থকা বিয়পি থকা সুৰ হৈ বৈ থকা সংস্কৃতিৰ সাধকসকলে ABCD যিয়ে নহওক চবেই পাব ন্যায় দিবই লাগিব এইটো সৰু কথা নহয় সৰু কথা নহয় এটা ডাঙৰ ঘটনা গতিকে ডাঙৰ ঘটনা এইটোতো খুব শিহৰিত এইটো ভাল উত্তৰ পাব জনতাই পাবই জনতা ধৈৰ্য ধৰক ময়ো অনুৰোধ কৰিছোঁ জনতা ধৈৰ্য ধৰিব লাগিব অকণমানতে একেবাৰে উত্ৰাউল হ'লে অশান্তি বাঢ়িব গতিকে মানে আনকণ্ট্ৰল এটা ব্যৱস্থা যাতে নহয় জনতাই ধৈৰ্য ধৰক ধৈৰ্যৰ ফল সদায় মিঠা ধৈৰ্যৰ ফলহে মিঠা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ